মন্দিৰ ওলোৱা শব্দই কাৰোবাৰ যদি অন্তৰাত্মাটো আঘাত দিয়ে, আমাৰ মুখৰ ওলোৱা শব্দই কাৰোবাক যদি বাৰুকৈ সকামত কৰি দিলে দুখ দিয়ে, আপোনালোকৰ নিজৰে এজন পুত্ৰ বুলি কনিষ্ঠ হ'লে আপোনালোকে প্ৰাৰ্থনা কৰিব। এতিয়া কথা হৈছে মোৰ প্ৰথমে যিসকলক আজি যিহেতু সংখ্যা সীমিত, কালিলৈৰ পৰা আহিব নেকি জেগা কালিলৈৰ পৰা আহিব যে সংখ্যা যিহেতু সীমিত, এই সীমিত সংখ্যক শিশু আছে যদিও মই কিছুমান কথা কৈ থৈ যাওঁ মানে সেইকাৰণে মই ইমান সময়ৰ বৰ অভাৱ। প্ৰধানমন্ত্ৰীয়ে জানে মানে সময় বহুত অভাৱ। এতিয়া মই ইয়াৰ পৰা বাহিৰে বাহিৰে মেৰাপানী যাব লাগিব, 6 বজাৰ পৰা মোৰ মেৰাপানীৰ অনুষ্ঠান আছে। মেৰাপানীৰ অনুষ্ঠান শেষ কৰি আহি অহাকালিলৈ মোৰ 3 ঠাই নে 4 ঠাইত আছে। গতিকে সময়ৰ প্ৰভাৱ তাৰ মাজত ঘপককৈ আহিব পাৰে। আপোনালোকে সময়টো কিমান সময় পাব? 4 বজাৰ পৰা। গতিকে সেইখন সময়লৈ নিশ্চয় আজৰি হৈ গৈছে। দিনৰ দিনটো ক'ৰবাত কৰ্মশালা কৰি বা প্ৰশিক্ষণ কৰি থাকি 4 বজালৈ যদি মই আজৰি পাওঁ, তেন্তে মই খুব ফটকাই আহি থাকিম। খালি 15 তাৰিখৰ পৰা মই নহয়। এতিয়া কথাষাৰ হৈছে মই ক'বলৈ যাওঁ প্ৰশিক্ষাৰ্থীসকলক, ইয়াত যিসকলে ভাওনা শিকিম বুলি আহিছে, ভাওনা শিকিম বুলি অহা সকলক কৈছোঁ, তোমালোক ভাওনা শিকিম বুলি আহিছে। মই প্ৰথম কথা প্ৰশিক্ষকসকলক, সহপ্ৰশিক্ষকসকলক মই জ্ঞান দিব বিচৰা নাই বা মই আদেশ কৰিব বিচৰা নাই। মোৰ মনৰ পৰা কিছু আপোনালোকৰ প্ৰতি মই অনুৰোধ যাচিব বিচাৰিছোঁ। সহপ্ৰশিক্ষক যিসকল থাকিব, প্ৰথম কথাটো হৈছে আমি এওঁলোকক গুৰুত্ব দিব লাগিব যে আমি ভাওনা শিকিবলৈ আহিছোঁ। এতিয়া মই তোমালোকক এষাৰ কথা কৈছোঁ, আমি যেতিয়া এটা ভাষা শিকিবলৈ যাম, যেতিয়া আমি ইংৰাজী ভাষাটো শিকিবলৈ যাম, যেতিয়া আমি অসমীয়া ভাষাটো শিকিবলৈ যাম, আমি যেতিয়া ইংৰাজী শিকিবলৈ যাম, আমি তাৰ আগত কি শিকিব লাগিব? তাৰ আগত আমি কেইটামান কথা শিকিব লাগিব। কোনোবা এজনে কৈছিল কি ABCD, অৰ্থাৎ আমি এলফাবেটবিলাক জানিব লাগিব, হয় নাই? হয় নাই? ভাৱেল কাক কয় জানিব লাগিব। AEIOU এইকেইটা কি? ভাৱেল, হয় নাই? বাকীখিনি কি? কনচনেণ্ট, হয় নাই? আমি জানিব লাগিব। আমি তাৰপাছত এলফাবেটখিনি জনাৰ পাছত আমি শিকাৰ পাছত আমি আৰ্টিকুলৰ বিষয়ে জানিব লাগিব। লাগিব নে নালাগে? মানে A ক'ত বহে, N ক'ত বহে, D ক'ত বহে, হয়নে? তাৰপাছত আমি বিভিন্ন ধৰণৰ কথা ক'বলৈ যাওঁতে আমি নাউন প্ৰনাউনৰ বিষয়ে জানিব লাগিব। লাগিব নে নালাগে? লাগিব। আমি তাৰপাছত কালৰ সম্পৰ্কে জানিব লাগিব, টেন্স কাক দিয়ে। আমি তাৰপাছত জানিব লাগিব কি ছাবজেক্ট প্লাছ ভাৰ্ব ইন প্ৰেজেণ্ট টেন্স প্লাছ অবজেক্ট। যেতিয়া আমি জানিম এইটো এটা প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ বাক্য, হয়নে? আমি যেতিয়া জানিম ছাবজেক্ট প্লাছ বি ভাৰ্ব ইন প্ৰেজেণ্ট টেন্স, মানে প্লাছ ভাৰ্ব প্লাছ ING প্লাছ অবজেক্ট, যেতিয়া জানিম এইটো এটা প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ বাক্য, হয়নে নহয়? ছাবজেক্ট প্লাছ বি ভাৰ্ব ইন ফিউচাৰ টেন্স, হয়নে? প্লাছ ভাৰ্ব প্লাছ অবজেক্ট, যেতিয়া জানিম এইটো এটা ফিউচাৰ টেন্সৰ বাক্য, হয়নে? আমি যিমান দিনে দপতদূপে আগবাঢ়ি শিক্ষাৰ ক্ষেত্ৰত গৈ থাকিম, সিমান দিনে আমি দপতদূপে তাক অধ্যয়ন কৰি গৈ থাকিব লাগিব। লাগিব নে নালাগে? অৰ্থাৎ আমি কি জানিব লাগিব? গ্ৰামাৰ জানিব লাগিব। কি লাগিব? ব্যাকৰণ জানিব লাগিব। আমি অসমীয়া ভাষা শিকিবলৈ হ'লে ব্যঞ্জন বৰ্ণকেইটা ক'ব জানিব লাগিব। লাগিব নে নালাগে? স্বৰবৰ্ণকেইটা আমি ক'ব জানিব লাগিব। লাগিব নে নালাগে? ওচৰি দীঘৰিকেইটা আমি ক'ব পাৰিব লাগিব। লাগিব নে নালাগে? তেতিয়াহে আমি অসমীয়া ভাষা শিকিব পাৰিম। আমি অংক শিকিবলৈ হ'লে আমাৰ প্ৰথম কামটো হ'ল সৰু নেওতাখন মুখস্থ লাগিব। লাগিব নে নালাগে? 1 2 3 4 5 6 7 8 9 10 লাগিব নে নালাগে? 1 2 1 11 1 2 12 1 2 3 13 1 2 4 14 লাগিব নে নালাগে? লাগিব। তাৰপাছত লাহে লাহে আমি যেতিয়া উচ্চ শিক্ষা ল'ম তেতিয়া আমাক এইবিলাক জ্ঞানো লাগিব। A plus B whole square is equal to A square plus twice A plus B square. A minus B whole square is equal to A square minus twice A plus B square. আমি জানিম যে এটা গাণিতিক ফৰ্মুলা। কি গাণিতিক ব্যাকৰণ? এটা ফৰ্মুলা, মানে এটা ব্যাকৰণ। গতিকে আমি প্ৰত্যেকটো বিষয় শিকিবলৈ যাওঁতে আমি সেই বিষয়ৰ ব্যাকৰণ জানিব লাগিব। আমি ল পঢ়ি এজন ভাল এডভকেট হ'বলৈ হ'লে, এজন উকিল হ'বলৈ হ'লে আমি লজিকৰ ব্যাকৰণাত্মক ছিষ্টেমটো আমি জানিব লাগিব। লাগিব নে নালাগে? আমি ল পঢ়িবলৈ হ'লে আমি লজিক পঢ়িব লাগিব, হয়নে? গতিকে প্ৰত্যেকটো বিষয়ৰ সৈতে কিন্তু ব্যাকৰণ জড়িত হৈ আছে। আমি বৰগীত গাম, এতিয়া সন্মানীয় ছাৰে আগত বৰগীত গাই গ'ল। আমি বৰগীত গাবলৈ হ'লে প্ৰথম জানিব লাগিব বৰগীতৰ ব্যাকৰণ। বৰগীতৰ ব্যাকৰণ বুলি কোৱাৰ লগে লগে আমি জানিব লাগিব ৰাগ বিলাপ। কি জানিব লাগিব? ৰাগ বিলাপ। কৃষ্ণ
শংকৰ গুৰু হৰি ৰাম। আমি জানিব লাগিব কোনটোৰ আগত স্বৰ কিমানলৈ যাব লাগিব, কোনটোৰ আগত মাইনৰ লাগিব লাগিব, কোনটো মেজৰ হ'ব, কোনটো তীব্ৰ স্বৰত লাগিব, কোনটোৰ আগত বৰ্জিত নোট সোমাই থাকিব, বৰ্জিত স্বৰ সোমাই থাকিব, আমি জানিব লাগিব। আমি প্ৰথম ধন্যবাদ দিব লাগিব এই ক্ষেত্ৰত শ্ৰীমন্ত শংকৰদেৱ গুৰুজী, যিটো সময়ত ইলেক্ট্ৰনিক যুগ নাছিল, যিটো সময়ত মন গ'লে কীবৰ্ড এখন থাপ মাৰি ধৰি গীত গাব পৰা যুগ নাছিল, যিটো সময়ত হাৰমনিয়াম এখন মন গ'লেই পকাই ল'ব পৰা যুগ নাছিল, সেই সময়ত মাত্ৰ মুখতে, মাত্ৰ কণ্ঠটোতে কিন্তু ইমানখিনি ৰাগ সৃষ্টি কৰিছিল, হয়নে? গতিকে ঈশ্বৰৰ কিবা এটা প্ৰদত্ত গুণ থাকিব লাগে, হয়তো ঈশ্বৰৰ কোনোবা এটা অংশত তেওঁ জন্ম হ'ব লাগে, তেতিয়াহে তেওঁ পাৰিব। আমিতো নোৱাৰোঁ তেনেকৈ। আমি গীত গাবলৈ হ'লে আমি প্ৰথমে হাৰমনিয়ামখন ধৰি ল'ব লাগিব, বা আমি আজি কীবৰ্ডখনত বা গীটাৰখনত আমি নোটটো চাই ল'ব লাগিব, হয়নে? গতিকে এই ক্ষেত্ৰত ধন্যবাদ দিব লাগিব। এতিয়া কথা হ'ল প্ৰত্যেকটো বিষয় শিকিবলৈ আহোঁ, প্ৰত্যেকটো বিষয় জানিবলৈ আহোঁ, আমি সেই বিষয়ৰ ব্যাকৰণ জনাটো অত্যন্ত বাধ্যতামূলক। ভাওনা কৰিবলৈ আহিছোঁ, মই সন্মানীয় প্ৰশিক্ষকসকলক কৈছোঁ, ইউটিউবত দেখিছোঁ, ইউটিউবত চাইছোঁ, ভিডিঅ' এটাত চাইছোঁ, তেনেকৈ আহি জঁপিয়াইছোঁ, তাকেই ভাওনা নকৰোঁ। ভাওনা কৰিবলৈ আহিলে নিৰ্দিষ্টভাৱে নিৰ্দিষ্ট ৰূপত আমাতকৈ অগ্ৰজ, আমাতকৈ প্ৰসিদ্ধ, আমাতকৈ বহুত জনা শুনা ভালে সংখ্যক অসমত ব্যক্তি আছে, তেওঁলোকৰ সান্নিধ্য ল'ব লাগিব, তেওঁলোকৰ পৰা শিকিব লাগিব। আজি তোমালোকে প্ৰশান্ত ছাৰৰ পৰা বুজিব লাগিব, শিকিব লাগিব। আজি ধ্ৰুৱদাৰ পৰা তোমালোকে জানিব লাগিব, আজি অনুপলৰ পৰা কিবা এষাৰ শিকিব লাগিব। তেতিয়া জানিবা, যেতিয়া গুৰু এজন আগত লৈ আগবাঢ়ি গৈ থাকিবা, জানিবা তোমালোকৰ বিদ্যাত কেতিয়াও আঁচ নপৰে, গুৰুৰ অবিহনে শিক্ষাৰ কোনো মূল্য নাই। গতিকে ভাবোঁ এই ক্ষেত্ৰত যে ব্যাকৰণখিনি আগত ৰাখি আমি ভাওনা শিকিব লাগিব, অৰ্থাৎ আমি ভাওনা শিকিবলৈ হ'লে ভাওনাৰ ব্যাকৰণ জানিব লাগিব। এতিয়া তোমালোকৰ মনত এটা ডাঙৰ প্ৰশ্ন হ'ব, বা অসমীয়া ৰাইজৰ মাজত এটা ডাঙৰ প্ৰশ্ন হ'ব, ভাওনানো ব্যাকৰণ কৰিব এটা প্ৰশ্ন। আমি যেতিয়া কণমানি আছিলোঁ, আমাৰ ককাহঁতৰ দিনত বায়ন কৰোঁতে কি হৈছিল? আমাৰ ককাহঁতৰ দিনত কি হৈছিল? আমুকৰ গাঁৱত প্ৰৱেশখন এনেকৈ গালে, বৰ ভাল লাগিল, আমাৰ গাঁৱতো আহি বজাই দিল। আমুকৰ গাঁৱত ভাৱৰীয়াজন এনেকৈ ওলাইছিল, তেওঁক দেখিলোঁ, আমাৰ গাঁৱতো ওলাই দিল। য'ত এটা ব্যাকৰণ নাছিল, ছাৰ কথাটোবিলাক মোৰ অপ্ৰিয় কিন্তু সত্য, য'ত এটা ব্যাকৰণ নাছিল, য'ত এটা গ্ৰামাৰ নাছিল। আজি আমি নামাচাৰ্যজন আপুনি লক্ষ্য কৰে, নাম প্ৰসংঘাত কৰাৰ আগত যেতিয়া বৰগীত এটা পৰিৱেশন কৰিব, তেওঁক লক্ষ্য কৰিব, নাৰায়ণ কায়ে ভগতি বৰকে ৰামেৰি বামৰ মন মাধৱ ঘনে ঘন ৰাজু পাপন চৰা নাৰায়ণ কায়ে ভগতি বৰকেৰা, তেনেকৈতো পৰিৱেশন কৰা হয়। কিন্তু শংকৰদেৱ গুৰুজনাই নাৰায়ণ কাহে ভগতি কৰোতেৰা বৰগীত ভাগি ধনশ্ৰীৰ আগত যেতিয়া ৰূপায়ণ কৰিছিল, তেতিয়া এনেকৈ গোৱাইছিল নে, বা তেতিয়া এনেকৈ শিকিছিল নে, বা শিকাইছিল নে কাৰোবাক? অৰ্থাৎ আমাৰ মূল প্ৰব্লেমটো হৈ আছে ক'ত? আমাৰ ধ্ৰুৱ গ্ৰামাৰটো নাই, ব্যাকৰণটো নাই, হয়নে? আমি গীত এটা আমি পৰিৱেশন কৰোঁতে আমি তাৰ ব্যাকৰণ জানিব লাগে। প্ৰৱেশ কৰোঁতে অঞ্চিত ভংগী কোনটোক কয়, কুঞ্চিত কোনটোক কয়, হয়নে? ওৰা কাক কয়, প্ৰকৃতি ওৰা কাক কয়, হয়নে? পতাক হস্ত কয় কাক, তাঁতি চতা কয় কাক, ঝলক কয় কাক? মই ৰজা এজনৰ কথা ক'ম, ৰজা কয় কাক, হয়নে? মই এজন ব্ৰাহ্মণৰ কথা ক'ম, নৃত্য প্ৰাসংগিক ব্ৰাহ্মণ কয় কাক? হে বিপ্লৱৰ, হয়নে? গতিকে এই কথাসমূহ মই ভাবোঁ যে কৰ্মশালা এনে এটি অনুষ্ঠান, কৰ্মশালা এনেকুৱা এটা অনুষ্ঠানে 15 দিন বা 20 দিনৰ ভিতৰত মই সন্মানীয় অভিভাৱক অভিভাৱিকাসকলক ক'বলৈ লৈছোঁ, আপুনি নাভাবিব যে আপোনাৰ সন্তানটোক 15 দিনৰ ভিতৰত ধ্ৰুৱই বা প্ৰশান্তক দাই হিৰণ্যকশিপু বনাই দিব পাৰিব। এই যে আমি 10টা দিন আখৰা কৰিম, 10টা দিন যে প্ৰশিক্ষণ ইয়াতে দিয়া হ'ব, কোনেও নাভাবিব মোৰ ল'ৰাটোৱে আহিছিলে সূত্ৰ নাছিল, ক'তা একোৱেই দেখোন নাজানিলে সূত্ৰ। 15টা দিনত বা 20টা দিনত বা 30টা দিনত এটা কৰ্মশালা কৰি শিকাৰ সংস্কৃতি নহয় ভাওনা। ভাওনাই হওক বা যিকোনো কালচাৰেই হওক, ই এটা আজীৱন হোৱা সাধনা, জীৱনজোৰা এটা সাধনা। আমি মাত্ৰ প্ৰশিক্ষণ শিবিৰত এইটোহে কৰিব পাৰিম,
বা আজি প্ৰশান্ত দাই এইটোহে কৰিব পাৰিব, বা আজি অনুপল, আজি ধ্ৰুৱই বা পবিত্ৰপান বৰা ডাঙৰীয়া ইয়ালৈ আহিব। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এজন ব্যক্তি পবিত্ৰপান বৰা বুলি ক'লে উজনিৰ পৰা নামনিলৈ এটা নাম আছে গুৰু সংস্কৃতিত, তেওঁ আহিলেও এইটোহে কৰিব পাৰিব। ভাওনাৰ যিখিনি ব্যাকৰণ, সেই ব্যাকৰণখিনিহে তেওঁ অকণমান দাঙি থৈ যাব পাৰিব। কিন্তু আপোনাৰ মোৰ ল'ৰাটোক আহিয়ে ৰুক্মিণী বনাই দিব নোৱাৰে, আপোনাৰ মোৰ সন্তানজনক আহিয়ে কশিপু কৰি দিব নোৱাৰে। ই এটা জীৱনজোৰা সাধন। গতিকে আমি এই সাধনা কৰিবলৈ হ'লে মই প্ৰশিক্ষকসকলক অনুৰোধ জনাম পোনপ্ৰথমে যে ব্যাকৰণাত্মক দিশসমূহৰ ওপৰত প্ৰথম আমি গুৰুত্ব দিব। আজি আমি অভিনয় কৰোঁ, অভিনয় বুলি কওঁ, আমি অভিনয়ৰ প্ৰকাৰভেদে তেওঁলোকক শিকোৱাৰ ব্যৱস্থা কৰিব। অভিনয় 4টা প্ৰকাৰ। কেইটা প্ৰকাৰ? সাত্ত্বিক, হৈ যোৱা সাত্ত্বিক, বাচিক, আংগিক, আহাৰ্য। এই সাত্ত্বিক অভিনয় আকৌ আমি মনতে ভাবি লওঁ, আমাৰ এটা ভুল কনচেপ্ট থাকে কি, সাত্ত্বিক অভিনয় বুলি ক'লে আমি মনত ভাবি লওঁ যে নামঘৰে ভাগত সমান শ্ৰৱণ কীৰ্তন অৰ্চন বন্দন স্মৰণ তদসেৱন দাস্য সকীৰ্ত আৰু আত্মা নিবেদন, এই 9বিধ ভক্তিৰ 9 গছ চাকি জ্বলি থাকে। আমি ভাবোঁ মূৰটো ধোঁৱাই যাব লাগে, আমাৰ মুখৰ পৰা ওলোৱা কথাই বিনিময়ত যাতে কাৰোবাৰ গাত থু কৰিব নালাগে, আমি মঞ্চ খলাভাগ যাতে ধুঁৱলি কুঁৱলি কৰি অসভ্যালিৰ সৃষ্টি কৰিব নালাগে। আমি সাত্ত্বিক অভিনয় বুলি ক'লে সেইটো বুলি ভাবিলোঁ প্ৰশান্ততা, সেইটো এটা আমাৰ ভুল কনচেপ্ট। সাত্ত্বিক সেইটো হৈছে আমাৰ সাত্ত্বিকতা, সেইটো আমাৰ আধ্যাত্মিকতা। এভাগ নামঘৰত কেনেকৈ সোমাব লাগে, ডাঙৰজনক দেখিলে কেনেকৈ শ্ৰদ্ধা কৰিব লাগে, সেৱা কৰিব লাগে, এভাগ নামঘৰৰ মজিয়াত বা ভাওনাৰ খলাখনত আমি কেনেকৈ অভিনয় কৰি থাকিলে ভগৱন্ত প্ৰভুৱে আমাক অপৰাধ নধৰে, সেই নিয়মখিনি বজাই ৰখাটোক কয় আমাৰ আধ্যাত্মিকতা বা আমাৰ সাত্ত্বিকতা বুলি। কৃষ্ণ হয় গায়ন বায়ন প্ৰৱেশ কৰাৰ পাছত বন্দী জ্বলাব পাৰিনে? নোৱাৰি। বহুতো তেনেকুৱা দেখিছোঁ। নহয় তাকে ভাবিছোঁ মানে গায়ন বায়ন হৈ যায়, তাৰপিছত বাকী যায় হৈ যায়। এইটো বেয়া কথা মানে পূৰ্বৰংগ বা গায়ন বায়নৰ দিশটোৱে এইটো। গায়ন বায়নটো আহিয়ে চাবচোন ভালকৈ, গায়ন বায়নটো ঘূৰে, এনেকৈ ঘূৰে নে নুঘূৰে? এতিয়া প্ৰশ্ন এটা হয়, কিয় ঘূৰে? নুঘূৰিলেওতো হয়, ডাইৰেক্ট ফুলভাগ ল'লে তাত গৈ বজাই দিলেও হয়, কিন্তু কিয় ঘূৰে? সৰ্বমুঠ 7টা পাক ঘূৰে। এটা পাক দিওঁতে এভাগ বৈকুণ্ঠ প্ৰতিষ্ঠা হয়, 7টা পাক দিওঁতে সপ্ত বৈকুণ্ঠ প্ৰতিষ্ঠা হয়। গতিকে সপ্ত বৈকুণ্ঠ ক্ষেত্ৰ যেতিয়া গায়ন বায়নে প্ৰতিষ্ঠা কৰিবলৈ আহে, এই 9বিধ যে ভক্তি, এই 9বিধ ভক্তিৰ আধাৰত যিকোনো এভাগ হৃদয়ত ৰাখিলেও, মানে শ্ৰৱণ যিসকলে শুনে, কীৰ্তন যিসকলে গায়, অৰ্চন যিসকলে অৰ্পণ কৰি থয়, মানে বন্দন যিসকলে বন্দনা কৰে, মানে শ্ৰৱণ কীৰ্তন অৰ্চন বন্দন স্মৰণ কোনোবাই স্মৰণ কৰিব পাৰিব। আপুনি নাভাবিব যে আপুনি লেট্ৰিনত যেতিয়া সোমাই থাকে, আপুনি নাভাবিব আপুনি সেইখন সময়তো ভগৱন্তক ভক্তি কৰিব, মানে সেয়া হৈছে আমাৰ স্মৰণ ভক্তি। সন্মুখত দেখিলোঁ লেট্ৰিনটোলৈ সোমাই দেখিলোঁ এটা পেটি খালোঁ, উঠিও যাব নোৱাৰে, সেই সময়খনত বাচিবৰ কাৰণে আপুনি মুখেও ক'ব লাগিব কৃষ্ণ প্ৰভু দেখিছা, সেইটো অপৰাধ হ'ল নেকি? নহয়, হয়নে? গতিকে আমি কিছু ক্ষেত্ৰত স্মৰণো কৰিব লাগে। শ্ৰৱণ কীৰ্তন অৰ্চন বন্দন স্মৰণ পদসেৱন দাস্য, সকলোতকৈ টান ভক্তি হৈছে দাস্য ভক্তি। দাস্য ভক্তি মই কিয় কঠিন বুলি কৈছোঁ? দাস্য ভক্তি এনে এটা ভক্তি, মই দাস্য ভক্তিয়ে সকলোতকৈ কঠিন বুলি এই কাৰণেই ক'ব বিচাৰোঁ। আমি এই নৈতিক কথাবিলাক, আমি এনেধৰণৰ আলোচনাবিলাক উঠি অহা প্ৰজন্মৰ লগত কৰিবই লাগে, নহ'লে অসমৰ পৰিৱেশ বৰ্তমান বেয়া। আপুনি নাভাবিব বা ইয়াত থকা কোনো এজন অভিভাৱকে নাভাবিব, আপোনাৰ কণমানিটো কালিলৈ যেতিয়া ডেকা হ'ব, যেতিয়া এজন ভাল ইঞ্জিনিয়াৰ হ'ব, যেতিয়া এজন ভাল প্ৰফেচাৰ হ'ব, যেতিয়া এজন ভাল ডক্টৰ হ'ব, আপোনাৰ সন্তান নেভাবিব যে আপোনাৰ কাৰণে তেওঁ বৃদ্ধাশ্ৰমত 2খন বিচনা বুকিং নকৰিব মাক বাপেকৰ পৰা, হয়নে? আমি কি কৰোঁ? আমি আমাৰ সতি সন্তানক সদায় এটা মেচিন কৰোঁ, হোষ্টেল এখনত দি দিলোঁ, তেওঁ অকল পঢ়া শুনাত মন দিয়ালোঁ, ভালকৈ ছায়েন্সত পঢ়িলে, পঢ়ি ভাল এজন ডক্টৰ হ'লে, ঘূৰি আহি যেতিয়া নিজৰ গাঁও ঘৰখনলৈ আহিব, দেখিব নিজৰ মাক বাপেককো ইয়াৰ পৰা লৈ গৈ কোনোবা বৃদ্ধাশ্ৰম এখনত দি দিব। অৰ্থাৎ আমি আমাৰ সন্তানসকলক শিক্ষা আনুষ্ঠানিক শিকাই দিছোঁ, কাৰণ এডুকেশ্যন 2টা প্ৰকাৰ। কেইটা প্ৰকাৰ? এটা বহল অৰ্থৰ শিক্ষা, এটা আনুষ্ঠানিক শিক্ষা। আনুষ্ঠানিক শিক্ষা আৰু বহল অৰ্থৰ শিক্ষা। ইংৰাজীত কোৱা হয় এটা নেৰো এডুকেশ্যন এণ্ড আনাদাৰ ইজ ৱাইড এডুকেশ্যন। নেৰো এডুকেশ্যন এণ্ড ৱাইড এডুকেশ্যন, এটা আনুষ্ঠানিক শিক্ষা আৰু এটা বহল অৰ্থৰ শিক্ষা। আমি এখন সমাজত
শিক্ষা গ্ৰহণ কৰিব পাৰোঁ, আমি ডক্তৰ হ'ব পাৰোঁ, ইঞ্জিনিয়াৰ হ'ব পাৰোঁ, সেইখন যিখন চাৰ্টিফিকেট পাম জানিবা তুমি শিক্ষিত চাৰ্টিফিকেট এখনে পাবা। কিন্তু তাতোতকৈ আমাক এখন ডাঙৰ চাৰ্টিফিকেট জীৱনত লাগে, সেইখনে হৈছে মানুহ নামৰ চাৰ্টিফিকেট। গতিকে আমি দুইটা শিক্ষা শিকিব লাগিব, আনুষ্ঠানিক শিক্ষাও ল'ব লাগিব আৰু মানুহ নামৰ চাৰ্টিফিকেটখন গ্ৰহণ কৰাৰ শিক্ষাও ল'ব লাগিব। মই দাস্য ভক্তিৰ প্ৰসংগটো এইকাৰণে উল্লেখ কৰি লৈ আহিলোঁ এই মজিয়ালৈ। আৰু মই প্ৰশিক্ষকসকলক বিশেষকৈ এটা কথা মই অনুৰোধ জনাম, আজি ধ্ৰুৱক অনুৰোধ জনাম, আজি মই অনুপলক অনুৰোধ জনাম, বা আজি প্ৰশান্ত দাক অনুৰোধ জনাম, বা আমাৰ ডিপু আহিব নেকি ইয়ালৈ, তেওঁলোকক অনুৰোধ জনাম এটা কথা, আমি উঠি অহা এই কণকণসকলক কেৱল ভাওনাৰ প্ৰৱেশিখন শিকোৱাটোৱে আমাৰ কৰ্তব্য। আমি এওঁলোকক এতিয়াৰ পৰা প্ৰস্তুত কৰিব লাগিব যে নিৰ্মল চাৰিআলিত অনিমেষ ভূঞাৰ নিচিনা দেৰগাঁও ডেকা ল'ৰা নেমাৰিবা। এই পৰ্যায়ৰ পৰা আমি এওঁলোকক শিকাব লাগিব যে কাকক চাঙত অভিনীলৰ দৰে ব্যক্তিক হত্যা নকৰিবা। এওঁলোকক এতিয়াৰ পৰাই শিকাব লাগিব যে জীৱনত লাগে চব্জি বেপাৰেই কৰা, জীৱনত লাগে তুমি পকা মিস্ত্ৰী কৰা। এতিয়া এইকেইজন ব্যক্তিয়ে ইয়াতে মিস্ত্ৰী কাম কৰি আছে, এইকেইজন ব্যক্তিলৈ লক্ষ্য কৰিব, এওঁলোকে নিজৰ মাক দেউতাকক কেতিয়াও বৃদ্ধাশ্ৰমত নেৰে। মোৰ কথাবোৰ অপ্ৰিয়, শুনিবলৈ ভাল লগা নহয়, কিন্তু সত্য। 70% জানিব আমি যাক শিক্ষিত বা আমি যাক শিক্ষিত বুলি অগ্ৰাধিকাৰ দি মানি অহা 70% এনে লোক আছে যিসকলে নিজৰ পিতৃ মাতৃক কিন্তু বৃদ্ধাশ্ৰমত ৰাখে। 70% নহ'লেও 50% চিঞৰ আছে। মানে গতিকে আমি শিক্ষাও ল'ব লাগিব, আমি ভাল এজন ডক্তৰো হ'ব লাগিব, আমি এজন ভাল উকিলো হ'ব লাগিব, আমি এজন ইঞ্জিনিয়াৰো হ'ব লাগিব, আৰু তাৰ লগে লগে কিন্তু আমি এজন ভাল মানুহ হ'ব লাগিব। ভাল এজন মানুহ হ'ব নোৱাৰিলে বাকী চাৰ্টিফিকেটবিলাকৰ কিন্তু কাম হয়নে? হয়নে? এতিয়া আহিছোঁ দাস্য ভক্তিলৈ। মই ইয়াৰ পিছত অভিনয়ৰ ক্ষেত্ৰলৈ যাম। মোৰ কথা কওঁতে কিন্তু সময় লাগে, গতিকে কোনেও অসন্তোষ নকৰিব। ভাল লাগিছে, ভাল লাগিছে, ধন্যবাদ ধন্যবাদ। আমি আহিছোঁ এতিয়া দাস্য ভক্তি। দাস্য ভক্তি মই কিয় কঠিন ভক্তি বুলি? দাস্য ভক্তিয়ে সকলোতকৈ টান ভক্তি। যি পুত্ৰই বা কন্যাই পিতৃৰ আদেশ শুনি সেই কামটো কৰে, মাক দেউতাক বা মাতৃৰ আদেশ শুনি সেই কামটো কৰে, যে শুন এই মোৰ কঁকালটো বিষ, যা তই টেবলেট এটা ফাৰ্মাচীৰ পৰা তই এটা মোৰ কাৰণে টেবলেট আন, সেইজনক কোৱা হয় মধ্যম সন্তান। মানে দেউতাক বা মাকৰ আদেশটো কি পালন কৰে। যিজন সন্তানে মাক দেউতাকৰ মনৰ অনুভৱটো চাই থাকি বুজি পাই তাক ফল কৰি দেখুৱায়, তাক কৰ্ম কৰি দেখুৱায়। সদায় দেখি আছোঁ দেউতা বজাৰলৈ যায়, ৰ'দত যায়। মই সদায় মোৰ সহ্য নহয় যে দেউতাই ইমান ৰ'দত ভাদমহীয়া বজাৰলৈ যায়, ছাতি এটা আনি দিওঁ পাই। দেউতাই মোক কিন্তু কোৱা নাই যে কোন তই মোৰ কাৰণে ছাতি এটা আন। মই দেউতাই সদায় ৰ'দত যোৱাটো মনত অনুভৱ কৰিলোঁ। তাৰপাছত দেউতাক ক'লোঁ, দেউতাই কাইলৈৰ পৰা তুমি এইটো লৈ যাবা। তেওঁক কোৱা হয় উত্তম পুত্ৰ। যি পুত্ৰই বা কন্যাই পিতৃ মাতৃয়ে মনে ভবা কথাটো সন্মুখত কৰি দেখুৱাই দিয়ে, আদেশ নিদিওঁতেই তেওঁক কয় উত্তম পুত্ৰ। যি পুত্ৰ বা কন্যাই পিতৃ মাতৃৰ বাক্য শুনিহে তাক পালন কৰে তেওঁক কয় মধ্যম পুত্ৰ। আৰু যি পুত্ৰ বা কন্যাই পিতৃ মাতৃৰ বাক্য নুশুনি বয়োজ্যেষ্ঠ সন্মানীয় ব্যক্তিজনৰ কথা উলংঘা কৰি তাক নচ্ছাত কৰে তেওঁকে কোৱা হয় অধম। মই দাস্য ভক্তিৰ প্ৰসংগটো এইকাৰণে আনিলোঁ, দাস্য ভক্তি তাকেই গ'ল। যেতিয়া আমি দেখিলোঁ ধ্ৰুৱ আজি অসুখ হৈছে, ধ্ৰুৱ আজি মেডিকেল কলেজত আছে, ধ্ৰুৱই মোক কোৱা নাই প্ৰজ্ঞান দা আপুনি মোক যেনে তেনে টকা দিয়ক, সেইদিনা ইয়াৰ পৰা 1000 টকা ধাৰ লৈছোঁ। ধ্ৰুৱই মোক কোৱা নাই যে প্ৰজ্ঞান দা মই এনেকৈ বেমাৰত পৰিছোঁ, মই ICUত আছোঁ, আপুনি মোক টকা 2000 দিয়কচোন। ধ্ৰুৱই মোক কোৱা নাই। মই খবৰটো পালোঁ যে ধ্ৰুৱৰ গা বেয়া। মই আহিলোঁ মেডিকেলত, মই দেখিলোঁ ধ্ৰুৱ ICUত সোমাই আছে। সেইকণ সময়ত ধ্ৰুৱৰ হাতত মই ক'লোঁ, ধ্ৰুৱই টকা 2000 লোৱাচোন, অকণমান খৰচ কৰিবা এই ক্ষেত্ৰত। সেই ভক্তিয়ে জানিব দাস্য ভক্তি, যি ভক্তিৰ পিতৃ মাতৃক কৰা যায়। নেভাবিব এইটো কথা মাক দেউতাকক সেৱা কৰি থকাটোকে ভক্তি নগ'লে। যিটো ভক্তি প্ৰহ্লাদে কৰিছিল দাস্য ভক্তি, দেখিছিল হিৰণ্যকশিপুৱে এটা বেয়া ডিচিশ্যন লৈছে, হৰিক শত্ৰু জ্ঞান নকৰিবা বুলি কৈছে। তেওঁতো দেউতাকৰ লগে লগে দেউতাকে ক'লে বুলিয়ে পিতা আজিৰ পৰা ভগৱানক মই মাৰি কাটিম কৰিছিল নেকি? নাই কৰা। তেওঁ দেউতাকক সদায় দাস্য ভক্তি কৰি এটা কথাই বুজালে যে তুমি যিটো পন্থা হাতত লৈছা এই পন্থাটো নল'বা। অৰ্থাৎ মোৰ পিতৃয়ে যদি অহাকালিলৈ কয় বৈ চুম, মোৰ ঘৰখনৰ নামটো চুম, বৈ চুম আমুকৰ ঘৰত গাই গৰু 3জনী আছে, তাই এজনী আজি গোহালিৰ পৰা খুলিলে ন, পৰহিলে শনিবৈ বজাৰত বিকি দিম, বৈ তোলৈ মোবাইল এটা কিনিম।
তাক যদি মই পিতৃয়ে ক'লে বুলি তেওঁৰ কথাটো শুনি ভক্তি কৰি দেখুৱাওঁ, সেইটো মোৰ পিতৃৰ প্ৰতি থকা ভক্তি হ'ব জানো? সেইটো মই পিতৃক এটা বেয়া অংশলৈ ঠেলা মাৰি দিয়াই হ'ব, হয়নে? সেই ক্ষেত্ৰত পিতৃক এটা বেয়া কৰ্মৰ পৰা উভতাই আনিব পৰা যিকণ শক্তি, এই শক্তিকণকে বোলে দায়িত্ব হ'ব। মই এই প্ৰসংগটো এইকাৰণে কৈছোঁ, উঠি অহা কণসকলৰ কাৰণে বহুত প্ৰয়োজন হৈ পৰিছে অসমত, বিশেষকৈ দেৰগাঁও নিৰ্মল চাৰিআলিৰ যিটো ঘটনা, চকু কপালত উঠা আৰু আপোনাৰ চকু পানী ওলাই। মৰিয়াই মৰিয়াই এজন ল'ৰাক যেতিয়া মাজ বাটত মাৰ্ডাৰ কৰিব পাৰিছে। আজি মই তিতাবৰ অভিমুখে আহিছোঁ, এতিয়া গৈ মই নঙালী ৰাস্তা পাম, তাত যেতিয়া মই ৰৈ থাকোঁতে কিবা এটা যেনিবা কৰিলোঁ, কিবা এটা যেনিবা কাৰোবাৰ ঘৰত যেনিবা হাঁহ পোৱালি এটা গাতে মোৰ গাড়ীখন দিলোঁ উঠাই, তাৰ প্ৰত্যুত্তৰ বা তাৰ ৰিজাল্টটো তেওঁলোক মিলি পেলাই মোক হানি খুচি মাৰি পেলোৱাটো তাৰ কাৰণে প্ৰতিকাৰ হ'ব নেকি? মই এটা উদাহৰণ দিছোঁ, যেনিবা এইফালেদি ধ্ৰুৱ ওলাই যাওঁতে কাৰোবাৰ ঘৰ ছাগলী পোৱালি এটা খুন্দিয়াই দিলে, তাৰ ৰিজাল্টটো এই অঞ্চলৰ ব্যক্তিসকল গোট খাই পেলাই জাঠি জোৰলৈ ধ্ৰুৱক কাটি পেলালে তাৰ কিবা এটা ফল পাব নেকি? এই কথাটোকে কৈ আছোঁ, এইটোকে কয়, এই তাৰ পৰা সংযত হৈ থকাটোকে কয় দাস্যভক্তি। কি ভক্তি? দাস্যভক্তি, হয়নে? গতিকে এনেধৰণৰ কথাত গুৰুত্ব দিব লাগিব। আমি লগতে গুৰুত্ব দিব লাগিব, অভিনয় শিকিলে আমি বৈজ্ঞানিক কিছুমান আমাৰ কাৰণ আছে। অভিনয় জগতখনে শংকৰদেৱ গুৰুজনাই আমাক প্ৰৱৰ্তন কৰি থৈ যোৱা মাহ প্ৰসাদো যদি চোৱা, প্ৰত্যেকটোত এটা বৈজ্ঞানিক প্ৰশান্ততা দৃষ্টিকোণ আছে, হয়নে? গতিকে আমি ভাওনা শিকিলে বা অভিনয় শিকিলেও প্ৰত্যেকটোতে এটা নহয় এটা বৈজ্ঞানিক কাৰণ সোমাই থাকে। আমি যে অভিনয় কৰোঁ, আমি যে মাটি আখৰা কৰোঁ, আমি যোগাসন কৰোঁ, আমি যে নাচ নাচোঁ, প্ৰত্যেকটোতে আমাৰ শাৰীৰিক উপকাৰ হোৱাৰ এটা এটা বৈজ্ঞানিক ঔষধ আছে সোমাই, যিটো কাম শ্ৰীমন্ত শংকৰদেৱে তেতিয়াৰ দিনতে কৰি থৈ গৈছে। এজন অসমীয়া ব্যক্তিক সুস্বাস্থ্যৰ গৰাকী হিচাপে তুলি ৰাখিবৰ কাৰণে শংকৰদেৱ গুৰুজনে এইসমূহ নৃত্যৰ ব্যৱস্থা কৰি থৈ গৈছে। গতিকে আমি কিছুমান কথা বৈজ্ঞানিক পদ্ধতিৰেও চাব লাগে। অভিনয় বুলি কোৱাৰ লগে লগে সাত্বিক অভিনয়ৰ প্ৰকাৰ আছে, বৈবৰ্ণ, দেহৰ বৰণ সলনি হওক, ভাওনাত অসম্ভৱ। আমি যে কেতিয়াবা কওঁ যে আমুক চাওক খঙতে গোটেইটো ৰঙা ক'লা পৰি গৈছিল, কওঁ নে নকওঁ? খঙতে গোটেইটো ৰঙা হৈ গৈছে, তাক কয় বৈবৰ্ণ অভিনয়। ই ভাওনাত অসম্ভৱ, কাৰণ আমাৰ মেকআপ হৈ গ'ল। ইয়াৰ পাছত আহিল বেপথু। বেপথু অভিনয় হৈছে কি? নাকৰ পতাবিলাক লৰে। কি হয়? নাকৰ পতাল ঘৰত আইনাৰ সন্মুখত অভ্যাস কৰিব লাগে। ইয়াত প্ৰশান্ত দা আহিব শিকাবলৈ। প্ৰশান্ত ছাৰ, তোমালোকক এই হাতুৰি এটা ল'ব অকণমানি এই মিস্ত্ৰীকেইজনৰ পৰা, বটালি এটাই খুলি পেলাই মূৰত ভৰাই দিব পৰা বস্তু, বুজিলা? ঘৰত গৈ আইনা এখন চাই চাই নিজক প্ৰস্তুত কৰি চাব লাগে। বেপথু অভিনয়ত নাকৰ পতা লৰে। কি হয়? উশাহ ঘন হয়। কি হয়? মানে ওঁঠ কপে। কি হয়? ওঁঠ কপে। অত্যন্ত খঙত হ'ব পাৰে, অত্যন্ত লাজত হ'ব পাৰে, অত্যন্ত ভয়ত হ'ব পাৰে, হয়নে? অত্যন্ত নাৰ্ভাছ, মানে অতি নিজকে নাৰ্ভাছ বুলি ক'লে কি বুলি ক'ব লাগিব সেইটো অসমীয়াত? মানে নাৰ্ভাছ যে আমাৰ মুডটো যে আমি যে একেবাৰে জলয় থলয় যিটো আমাৰ অৱস্থা হয়, তেতিয়াও অপ্ৰস্তুত অৱস্থাটো হৈছিল। খঙত কেনেকৈ হ'ব পাৰে বেপথু অভিনয়? মই তোমালৈ খং উঠিছে, কথাটো বুজি পাইছানে? উশাহ ঘন হৈছে নাই? নাকৰ পতা লৰিব, চাবাচোন, মুখ কঁপিব, হয়নে? ইয়াত কয় বেপথু অভিনয়। কি অভিনয়? কিবা এটা বস্তু দেখি ভয় খাইছো। কি অভিনয়? বেপথু অভিনয়। অত্যন্ত কিবা এটা দেখি লাজ কৰিছো। কি অভিনয়? বেপথু অভিনয়। যেতিয়া ওঠখনে মুখমণ্ডলে এই অভিনয় কৰে। কথাটো বুজিলা? অত্যন্ত, এতিয়া আহিছোঁ মই বৈবৰ্ণ ব্যৱটো অশ্ৰু মানে আপোনা আপুনি চকু পানী বৈ, তাক বোলে অশ্ৰু অভিনয়, মানে 2 মিনিট একেথৰে কোনোবা এটা বস্তুলৈ চাবলৈ ঘৰত প্ৰেক্টিছ কৰিবা, আপোনা আপুনি চকু পানী বৈ আহিব। সেইটো এটা আচলতে এইটো এটা ধূলি ছটিয়াবৰ কাৰণে কওঁ আমি, সেইটো কিছু নহয়। মানে অভিনয়টো নিজে সোমাই আৱেগিক হৈ পৰিব লাগে। যিটো চৰিত্ৰ ৰূপায়ণ কৰোঁ তাত নিজে সোমাই আৱেগিক হ'ব লাগে। কিন্তু প্ৰথম শিকাওঁতেতো তেওঁলোকক এনেকৈ শিকাব নোৱাৰোঁ, গতিকে অকণমান সেই অভ্যাসটো আৰু দিব লাগে, অকণমান টেকনিক এটাও খটাব লাগে, হয়নে? কেতিয়াবা কিছুমান কাম চুৰ কৰিলেও ভাল, কিছুমান কাম দৰ্শকে গম নোপোৱাকৈ বা পাৰিষদবৰ্গই গম নোপোৱাকৈ চুৰ কৰিলেও ভাল। সকলো চুৰ বেয়া নহয়। শ্ৰীকৃষ্ণই গাখীৰ চুৰ কৰি খাইছিল, ভাল কৰিছিল নে বেয়া কৰিছিল? পুষ্টিকৰ বস্তু চুৰ কৰিও খায়,
কিন্তু কাৰোবাৰ টাংকত গৈ আকৌ সোণৰ পুলি চুৰ নকৰিব কেছটো তেনেকুৱা হয় নাই গতিকে আমি দৰ্শকক বুজাবৰ কাৰণে অশ্ৰু অভিনয় আনিবৰ কাৰণে অকণমান সময় আমি এটা টেকনিক খটালোঁ কি আমি একেধৰে ক'বলৈ চাই থাকিম চকু নজপোৱাকৈ তাৰপৰা আপুনি চকু পানী ওলাই আহিল তাৰপৰা আমি ফেকুৰি কানি দেখুৱাই দিলোঁ মানুহে ক'ব কি বঢ়িয়া দেই একদম সোমাই লৈ অভিনয় কৰিছে দেই বৰ ভাল হৈছে আমিহে জানো ক'ত ধূলিটো ছটিয়াইছোঁ হয় নে নহয় হয় নাই গতিকে কিছুমান বস্তু চুৰ কৰিলেও হয় যেনে গাখীৰ স্বয়ং শ্ৰীকৃষ্ণ চুৰ কৰি খাইছে হয় নাই অঁ এইবিলাকৰ সোণৰ লকাৰ নেভাঙি থাকে সেইটোৱে তাৰপাছত আহি গ'ল অশ্ৰু তাৰপাছত আহি গ'ল প্ৰলয় অভিনয় মানে হৈছে আমি যেতিয়া পৃথিৱীখনক লৈ অভিনয় কৰোঁ কি কৰোঁ পৃথিৱীখনক লৈ আমি যেতিয়া অভিনয় কৰোঁ জ্ঞান শূন্য হৈ মাটি লুটি খাই কৰি পৰা হয়নে অত্যন্ত দুখ লাগি এনেকৈ ঠেকেচকৈ পৰি যোৱা হয়নে যুদ্ধতে যে পঞ্চ পাণ্ডৱক প্ৰাণান্তৰেও সুস্বাক্ৰমে দিলি নিদেও ইয়াক কয় প্ৰলয় অভিনয় কি অভিনয় পৃথিৱীখনক লৈ যেতিয়া আমি অভিনয় কৰোঁ হয়নে ইয়াক কয় প্ৰলয় অভিনয় কি অভিনয় ইন্দ্ৰেণ দত্ত ভৰিৰে মোহাৰি এইটো কি অভিনয় প্ৰলয় অভিনয় অত্যন্ত কানি কাটি ঠাঁচকৈ পৰি গৈছোঁ কি অভিনয় প্ৰলয় অভিনয় বুজিলা বৈবৰ্ণ বেপত অশ্ৰুকলা স্তম্ভ অভিনয় হৈছে সেই অভিনয়টো সদায় ঘৰত প্ৰেক্টিছ কৰিবা এইকাৰণে যিসকল ছাত্ৰ ছাত্ৰীৰ পঢ়া শুনাত মন নবহে যিসকল ছাত্ৰ ছাত্ৰীৰ ধৈৰ্য শক্তি নাই তেওঁলোকে সদায় ৰাতিপুৱা শুই উঠি কমেও 3 মিনিট ধৰি স্তম্ভ অভিনয় ঘৰত প্ৰেক্টিছ কৰিব দেখিবা আপুনি ধৈৰ্য শক্তি বাঢ়ি যাব পঢ়া টেবুলত গৈ পেলাই কিছুমান এনেকৈ থকা নাই তোমালোকৰ অংক এটা কৰি আছে নহয় আকৌ লিখি থাকিবা অ' মা ভাজি দেৰি বাৰু বনাইছে এনেকুৱা দুজনমান আছা নাই সেয়া বাহিৰা ধান্দাটো নাথাকে স্তম্ভ অভিনয় যি ৰেগুলাৰ ঘৰত প্ৰেক্টিছ কৰিব 3 মিনিট সময় স্তম্ভিত হৈ একে দৃষ্টিত একে অংশত চাই থাকিবলৈ অভ্যাস কৰিব মানি ল'লোঁ মই আৰু এঘণ্টাৰ পিছত বন্ধন গোটত 4,500 দিব লাগে ধৰি ল'লোঁ দেই ঘৰত আমাৰ আইগৰাকীয়ে মানে মোৰ মানুহজনীয়ে খেচখেচাই আহিব পইচা কি কৰিলে চাহ আহি ৰৈ আছে এনেকৈ আহে বুজিলা সেই সময়কণত যে মই চিন্তা কৰি আছোঁ মই যে সেই যে 4,500 টকাৰ কথাটো যে মই যে দিব লাগিব মই তাক চিন্তা কৰি ৰৈ আছোঁ ক'ৰপৰা দিম কাক দুবকে ফাটে নামাৰি অশান্ততে দিব ভাবি আছোঁ এই কথাটো তেনেকুৱাত যদি মোক মাতিও থাকে অনুকলে অ' প্ৰজ্ঞান মই একো গম নাপাওঁ কাৰণ মোৰ মনত কৈ আছে ক'লত বন্ধন গোটত মেনেজাৰ আহিব আজিকালি মেনেজাৰ মানে কৃষ্ণ কলহৰ গুটিৰ মাজত আহিলেই মোক ঠেকেচকৈ খাব মাইকী মানুহে হয়নে ভাবি আছোঁ অনুকলে মোক মাতি আছে অ' প্ৰজ্ঞান মই একো গম নাপাওঁ মোৰ মনত কৈ আছে বন্ধন গোটৰ তেনেকুৱাত মোক ইয়াক খুটিয়াই দিব তেতিয়া অনুকলে হয় প্ৰজ্ঞান ইয়াক কয় কি অভিনয় স্তম্ভ হয়নে গতিকে আমি এই স্তম্ভ অভিনয় কৰিব লাগিব স্তম্ভ অভিনয় শিকিব লাগিব কথাটো বুজিলা বৈবৰ্ণপুৰৰ অশ্ৰুকলা স্তম্ভ ইয়াৰ পিছত আহি গ'ল চেদ মানে হৈছে দেহাৰ পৰা ঘাম ওলোৱা কি ঘাম ওলোৱা যুদ্ধ কৰি ঘাম ওলোৱাটো নহয় আমি যে কিছুমান মানুহক কওঁ এইটো একদম খঙতে দেখিছে নাই কপালেদি ঘাম টপৰ পৰি গৈছে কওঁনে নকওঁ তাক কয় চেদ অভিনয় একেবাৰে সহজ কৰিব উশাহটোক চুটি কৰি উশাহটোক ভিতৰলৈ টানি ইয়াৰ মাজত পেটৰ মাজত ৰাখি দিব অলপ ৰাখি দি চেলাউৰি কুচাই বেপথু কৰিব অকণমান এই উশাহটো ল'ব নালাগে দেখিবা আপুনি কপালৰ পৰা ঘাম মাটিত পৰিব ইয়াক কয় চেদ অভিনয় কি অভিনয় ঘৰত প্ৰেক্টিছ কৰিব কি কৰিবা ঘৰত প্ৰেক্টিছ কৰিব মানে অশ্ৰুকলয় স্তম্ভ চেদ ইয়াৰ পাছত আহি গ'ল স্বৰভংগ অভিনয় কি সকলোতকৈ কঠিন অভিনয় স্বৰভংগ অভিনয় কি মই যেতিয়া তোমালোকক কথা কৈ আছোঁ কণ্ঠ 3 প্ৰকাৰ কেইপ্ৰকাৰ পবিত্ৰপান বৰা ছাৰ আহিলে কণ্ঠৰ সম্পৰ্কত তোমালোকক বুজাব পবিত্ৰপান বৰা ছাৰ যিদিনা আহিব অনুপল তুমি ছাৰক এটা ৰিকুৱেষ্টে কৰিবা যে উদাত্ত কণ্ঠ অনুদাত্ত কণ্ঠ আৰু চৰিত কণ্ঠ এই 3 প্ৰকাৰ ল'ৰা ছোৱালীয়ে শিকাব দেই বৰা ডাঙৰীয়া যেতিয়া আহে মানে আহিব বুলি শুনিছোঁ আহিলে ছাৰে কৰিব ভাল হয়নে এতিয়া কণ্ঠৰ স্বৰভংগ এনেকুৱা মই এতিয়া মোৰ কণ্ঠৰে কথা কৈ আছোঁ আছোনে নাই যেতিয়া মই নাটক এখনৰ মাজত সোমাই যাওঁ তেতিয়া মই অনুপলক কেনেকৈ কৰিম এতিয়া মই অনুপলক অনুপল ভাল ঘৰ ভাল ভালে আছা নহ'ব কেনেকুৱা দোকান দিছা নাই দেওবাৰে
তেতিয়া যদি আছে বছ এইটো মোৰ নিজৰ কণ্ঠ যেতিয়া মই নাটকৰ মাজত কোনো আনুকূলক সুধিম তেতিয়া যে সুধিম ভালে আছে বহুত ভালনে দোকান বজাৰ কি ঠিক আছে মই আহিম কেতিয়াবা আহি আছোঁ এই যে মোৰ কণ্ঠটো সলা মই যেতিয়া প্ৰশিক্ষু হিচাপে হিৰণ্যাক্ষক কওঁ বীর ভাতৃগুৰি হিরণাক্ষ আৰু মহাকাল স্বৰ্গৰ দেৱতা আৰু পৃথিৱীৰ ক্ষত্ৰিয় সমাজে মদগৰ্বে গৰ্বিত হৈ এতিয়াও তাণ্ডৱ কৰে অপমান। এইটো মই কি কৰিছোঁ স্বৰভংগ কৰিছোঁ কি কৰিছোঁ স্বৰভংগ কৰিছোঁ নিজৰ কণ্ঠটো সলাই আনৰ কণ্ঠ এটা গ্ৰহণ কৰিছোঁ হে মোৰ আৰাধ্য স্বামী দেৱতা এনেদৰে বিসৰ্জন দি মোক নকৰিব অপমান। হে মোৰ স্বামী আপোনাৰ অবিহনে এই দাসীয়ে নিজ প্ৰাণ দিম বিসৰ্জন। কি কৰিলোঁ মহিলাৰ কণ্ঠ এটা কৰিলোঁ হয়নে ইয়াত কি অভিনয় বোলে স্বৰভংগ অভিনয় মানে কোন কণ্ঠ ক'ৰ পৰা হেঁচা দিলে ক'ত গৈ তুমি পুৰুষ চৰিত্ৰ ৰূপায়ণ কৰিব পাৰিবা কোন কণ্ঠ ক'ত হেঁচা দিলে তুমি টিয়া মাতৰ এটা চৰিত্ৰ ৰূপায়ণ অৰ্থাৎ চৰিত্ৰ কণ্ঠ বা অনুতাপ্ত কণ্ঠলৈ যাব পাৰিবা ইয়াৰ ওপৰত আমি কৰ্মশালা ভাগ চলাই নিব লাগিব প্ৰশান্ত হয়নে আৰু ইয়াৰ পিছতে আহিছোঁ বুধবাৰৰ অষ্টকৰ অষ্টম বছৰৰ স্বৰভংগ শেষতো আহিছোঁ ৰোমাঞ্চ কি অভিনয় ৰোমাঞ্চ এটা মুখ্য অভিনয় মই মানি ল'লোঁ এফালেদি এখন পাঞ্জাৱ বুলি আহিছে ইফালৰ পৰা বাছ এখন ধামকৈ দুইখন মাৰ গাড়ীৰ মাজত লাগি গ'ল ঘাটককৈ লাগি গ'ল আমি নামঘৰৰ পৰা কেনেকৈ চাম এনেকৈ চাম না নাচাম আমি নামঘৰৰ পৰা এনেকৈ চাম নি দুখন গাড়ী যেতিয়া খুন্দা লাগি যাব এনেকৈ চাম নেকি নেচাওঁ আমি কেনেকৈ চাম এইটো কি অভিনয় ৰোমাঞ্চ অভিনয় কি গাৰ নোম শিয়ৰি উঠা অভিনয় তোমাৰ সন্মুখত এটা ৰাছেল ভাইভাৰ খান তোমাৰ সন্মুখত এটা কিং কোব্ৰা ৰজা পেটি ফচকে আহিলে গালে আমি কি কৰিম কি অভিনয় ৰোমাঞ্চ গতিকে আমি অভিনয় এনেকৈ প্ৰকাৰ ভেদে চাব হ'ব আৰু বহুত দীঘলীয়া নকৰোঁ মই কথা কৈ গৈ থাকিলে এদাই নহ'ব সদৌ শেষত এষাৰ কথা কওঁ নাৰী চৰিত্ৰবিলাক ধ্ৰুৱ চাবা তোমালোকে চাবা নাৰীৰ 4টা ভাগত খোজকাতলত বিভক্ত হৈছে হংকিনী চিত্ৰিণী পদ্মিনী হস্তিনী হংকিনী চিত্ৰিণী পদ্মিনী হস্তিনী কোন নাৰী হংকিনী কোন নাৰী চিত্ৰিণী কোন নাৰী পদ্মিনী কোন নাৰী হস্তিনী বোলে পবিত্ৰপান বৰা ছাৰ আহিলে সুধিবা তেওঁ নিশ্চয় কৈ দিব যদি তেখেত কেনেবাকৈ ইমানখিনিলৈ যদি যাবগৈও নোৱাৰে তেওঁ যদি নৃত্য প্ৰাসংগিকভাৱে ৰ'বলগীয়া হয় তেতিয়া মই হোৱাটছআপ যোগে তথ্যখিনি দি দিম তোমাক হ'ব প্ৰশান্ত দা মই হোৱাটছআপ যোগে জনাই দিম যদি কিবা থাকে ইচ্ছুক কিবা কথা জানিব লগা থাকিলে যিকণ আমাৰ জ্ঞাত বা আমি শুদ্ধ বুলি জানো সেইকণহে আমি তোমালোকৰ লগত আলোচনা কৰিম বা আদান প্ৰদান কৰিম হয়নে নজনাখিনি আমিও ক'ম যে এইটো নাজানো পাই মই সুধিব হ'ব গতিকে আশা কৰিছোঁ এই কৰ্মশালা প্ৰশিক্ষণ শিবিৰ ভাগৰ পৰা অসমত নাম জ্বলা ছাত্ৰ ছাত্ৰীৰ সৃষ্টি হওক আৰু এটা কথা ব্যৱসত্য মই আজি এটা কথা ফেচবুকত লিখিছোঁ লিখিবলৈ এটা পুস্তক বাধ্য হৈছোঁ আমি যে কওঁ চেলিব্ৰিটি চিনেমা কৰি যদি কোনোবা এজন ব্যক্তিৰ দূৰদৰ্শনৰ পৰ্দাত চেলিব্ৰিটি হ'ব পাৰে হয়নে পেপে পেপে গাই পেলাই যদি কোনোবা এগৰাকী ব্যক্তি নেগেৰা নামত চেলিব্ৰিটি হ'ব পাৰে সাঁতুৰি পেলাই যদি কোনোবা এজন চেলিব্ৰিটি হ'ব পাৰে কিক বক্সিং কৰি যদি কোনোবা এজন চেলিব্ৰিটি হ'ব পাৰে হয়নে এই স্বাস্থ্য বনোৱাটো কি কয় কি ক'লা বডি বিল্ডাৰ ৱেট যে মাৰে যে বডি বিল্ডিং হয়নে বডি বিল্ডিং যে আমি যে জিম যাওঁ জিম মাৰি যদি কোনোবা এজন ব্যক্তি যদি চেলিব্ৰিটি হ'ব পাৰে হয়নে যেনে আমাৰ গগৈদা শিৱসাগৰ মিষ্টাৰ ইণ্ডিয়া হৈছিলে হয়নে মাচুল বনাই চেলিব্ৰিটি হ'ব পাৰে মই এটা কথা ভাবি নাপাওঁ ভাওনা কৰি তেন্তে কিয় চেলিব্ৰিটি হ'ব নোৱাৰে ভাওনা কৰিও কোনোবা কিন্তু প্ৰশান্ত দা চেলিব্ৰিটি হ'ব পাৰে আমাৰ এছাম এনেকুৱাকৈ লাগি আছে ভাওনাৰ ক্ষেত্ৰত অসমত থকা ব্যয়বহুল বৃহত্তৰ সমস্যা আছে অসম সমস্যাই নধৰা হৈ আছে মানে অসমৰ বৃদ্ধাশ্ৰম অসমৰ অনাথ আশ্ৰম আজি আপুনি কিছু কিছু জেগাত গৈ চাবচোন গাভৰু ছোৱালী এজনী সন্ধিয়া লগা টিউচনলৈ যাব এনেকুৱা ঠাইও আছে যাৰ কাৰণে প্ৰশাসন বিভাগে পুখুৰী দেখুৱাবলৈ নি পেলাই হত্যাও কৰিবলগীয়া কৰিছে হয়নে গতিকে অসমত বৃহত্তৰ সমস্যা আছে অসমৰ বাংলাদেশী সীমান্তত টাটাটাৰ পাৰ হৈ অহা সমস্যাও আছে কিছু এনে ব্যক্তি সমাজত পাবা
তোমালোকক এই কথাষাৰ এইকাৰণেই কৈছোঁ, তোমালোকেও এনেকুৱা ব্যক্তিৰ মুখামুখি হ'বা যি ব্যক্তিয়ে তোমালোকক সদায় নৎসাত কৰিব কি বুলি ক'লৈ যাওঁ। তুমি যদি কোৱা ভাওনাৰ কৰ্মশালা আছে, এনেকুৱা ব্যক্তিক লগ পাব, কাম নাই আৰু বুজিলা। তেওঁক সন্মুখত প্ৰত্যুত্তৰ তাতেই দি থৈ আহিব পৰা শক্তিকণো কিন্তু ভাওনা কৰাৰ বৰ্তমান যুৱ প্ৰজন্মৰ প্ৰয়োজন বুলি ভাবোঁ প্ৰকাশ কৰিছোঁ, হয়নে? অসমত বহুত সমস্যা আছে, গতিকে অকল কিছুমান ব্যক্তি আছে অকল ভাওনা কৰা ল'ৰাকেইটাৰ ওপৰতে লাগে, বেলেগ যেন আৰু অসমত একো সমস্যা নাই। গতিকে ইয়াৰ মুখামুখি হ'বলৈ হ'লে, যুক্তি যুদ্ধত নামিবলৈ হ'লে খুব অধ্যয়ন কৰিব লাগে। আমি প্ৰত্যেকজন এই সংস্কৃতিৰ একোজন ছাত্ৰৰ সংস্কৃতত কোৱা হৈছে ছাত্ৰানাং অধ্যয়নং তপ, ছাত্ৰৰ অধ্যয়নে হৈছে তপস্যা। গতিকে আমি কেৱল থিয়ৰী কেৱল আমি প্ৰেক্টিকেল কৰিলেই নহ'ব, আমি শাৰীৰিকভাৱে ভাওনা কৰিলেই নহ'ব, আমি লগতে অধ্যয়নো কৰিব লাগিব এই বিষয়ৰ ওপৰত। ইয়াৰ পৰা গুণাগুণ কি হৈছে আমি তাক চাব লাগিব। উদাহৰণস্বৰূপে সুদোষত এজন ব্যক্তি যদি চাওঁ, মই এই ছাৰৰ কথাই কৈছোঁ, শইকীয়া ডাঙৰীয়াৰ কথা কৈছোঁ, খুব সুন্দৰ বৰগীত পৰিৱেশন কৰা বুলিয়েই নহয়, এই সংস্কৃতিত গীত মাতৰ সংস্কৃতিত তেওঁ কণ্ঠ ঈশ্বৰ প্ৰদত্ত কণ্ঠ খুব সুন্দৰ কণ্ঠ। গতিকে এই সংস্কৃতিটো তেওঁ কৈছে, মানে গতিকে তেওঁ কোনকেইটা বেয়া দিশ, তেওঁ বেয়া দিশকেইটা চাই মই খুচৰি ফুৰি লাভ নাই, তেখেতৰ পৰা মই কোনকেইটা ভাল গুণ ল'ব লাগিব যাৰ কাৰণে সমাজখন ভাল, হয়নে? যাৰ কাৰণে গতিকে আমি সদায় লক্ষ্য কৰিবা, সদায় এনেকুৱা গুণ খুচৰিবলৈ চাবা যিটো গুণ খুচৰিলে সমাজখনৰ লাভ। ঘৰত বা আনৰ ঘৰত যেতিয়া তোমালোক 5জন শিশু গোট খাবা, 5জন ছাত্ৰ ছাত্ৰী যেতিয়া গোট খাবা, বা তোমাৰ ঘৰত যেতিয়া 5গৰাকী আই মাতৃ একেলগে গোট খাব, তুমিও এইটো উপদেশ দিবা। 5জন গোট খোৱাৰ লগে লগে তেওঁলোকৰ মাজত বা তোমালোকৰ মাজত এনেকুৱা এটা কথা আলোচনা কৰিবা যিটোৰ পৰা তোমালোকৰ লাভ হয়। যেনে এই অমিতা গছত কেনেকৈ কি কৰিব, এই জিকাজোপা দিলোঁ, এনেকুৱা পোক এটাই খাইছে, তাই কি দৰৱ মাৰিব, এনেকুৱা ধৰণৰ পজিটিভ কথাবিলাক পাতিব। 5জন ল'ৰা গোট খোৱাৰ লগে লগে পাতিবা কি, ঐ তই সেই আমুক ফৰ্মুলাটো কৈ দেচোন, এই পাৰফেক্ট টেন্সৰ বাক্যটো সেইটো যে আছিলে, কি আছিলে এইটো পাষ্ট কণ্টিনিউৱাছ টেন্সৰ যে বাক্যটো আছিলে, তুমি যেতিয়া আমাৰ ঘৰলৈ আহিছিলা মই তেতিয়া এখন কিতাপ পঢ়ি আছিলোঁ, মানে এই বাক্যটো ট্ৰেন্সলেট কৰিবলৈ হ'লে এইটো পাষ্ট কণ্টিনিউৱাছ টেন্স, এই ফৰ্মুলাটো কি আছিলে কৈ দেচোন। 10জন ল'ৰা গোট খালে তেনেকুৱা কথা পাতিব, 10গৰাকী আই গোট খালে জলকীয়া পুলিৰ কথা পাতিব, 10জন বৃদ্ধ মানুহ গোট খালে সমাজত কোনখিনি কথা পাতিলে ভাল হ'ব এই কথাবিলাক আলোচনা কৰিব লাগে। আমি তাকে নকৰি যদি সমাজৰ 10জন গোট খোৱা ঠাইত যদি আমি যিমানেই ঋণাত্মক কথা আলোচনা কৰোঁ, জানিবা সেই সমাজখনে সিমানেই ভাঙোন্মুখী এখন সমাজ। গতিকে অপৰাধ কোনেও নধৰিব, এইখিনি আমাৰ অন্তৰেৰে কোৱা কথা আচলতে, এইখিনি মুখতে ওলাই গৈছে। গতিকে আমি ইমান সময় আপোনালোকৰ মাজত বক্তব্য আগবঢ়াই থাকোঁতে অজানিতে যদি আমাৰ মুখতে ওলোৱা শব্দই আপোনালোকৰ কাৰোবাক আঘাত দিছে, আপোনালোকে দা হিংকৰ বুলি ভাবি আপোনালোকৰ শব্দৰ ছায়াৰ ব্যৱহাৰ দিব। পদৌদেশত মহাপুৰুষীয়া মাধৱ পুৰুষৰ এপাতি বান্ধি সেৱা সধাব বিচাৰিছোঁ। কথাষাৰ বৰ উদণ্ড, এজন অসভ্য এজন অভদ্ৰ ব্যক্তিৰ মুখৰ পৰা ওলাইছে। ৰজা দুৰ্যোধন, দুৰ্যোধনৰ সকলোতকৈ এটা বেয়া স্বভাৱ আছে, যিটো স্বভাৱ থাকিলে বেয়া, নিজৰ কাৰণে বেয়া। দুৰ্যোধনৰ বেয়া স্বভাৱটো হ'ল দুৰ্যোধনে আনৰ গালি শুনিব নোৱাৰে, আনৰ ককৰ্থনা শুনিব নোৱাৰে, শুনিলেই ফাই উঠি যায়, হয়নে? গতিকে কৃষ্ণৰ সহিত পঞ্চপাণ্ডৱ গৈ দৈত্যায়ন হ্ৰদৰ ওপৰৰ পৰা দুৰ্যোধনক যেতিয়া গালি পাৰি আছিল, কৃষ্ণ কথাই লগাই দিলে যে দুৰ্যোধনৰ বেয়া স্বভাৱটা আছে, এই আনৰ গালি গালাজ শুনিব নোৱাৰে, তোমালোকে হ্ৰদৰ ওপৰৰ পৰা যদি গালি পা সি কিন্তু ওলাই আহিব। তেতিয়া পঞ্চপাণ্ডৱক সহিত শ্ৰীকৃষ্ণ গৈ উধাই মুধাই দুৰ্যোধনক গালি পাৰিবলৈ লাগিলে হ্ৰদৰ ওপৰত। দুৰ্যোধন ওলাই আহিয়ে পোনপ্ৰথমে হ্ৰদৰ পৰা কৃষ্ণৰ মুখখনকে দেখি, তেতিয়া কৃষ্ণক দুৰ্যোধনে গালি পাৰিছে যে তুমিয়েই নে সেইজন ৰাখাল কৃষ্ণ, যিজন কৃষ্ণই মোৰ মাতৃ গান্ধাৰীৰ বুকুত ৯৯টা চিতাৰ জুই জ্বলাইছা, তুমিয়েই নে সেইজন কৃষ্ণ যিজন কৃষ্ণই কুৰুক্ষেত্ৰ মহাসমৰত অক্ষৌহিনী সেনা নিপাত কৰালা, ৰঙা ৰাঙলী তেজেৰে ৰক্তৰে তুমি পাতু খেলিলা। তুমি যদি ইচ্ছা কৰিলাহেঁতেন যে যুদ্ধ নহওক তেন্তে কুৰুক্ষেত্ৰ মহাসমৰ নহ'ল। তুমি যেনেকৈ যুধিষ্ঠিৰৰ অন্তৰত প্ৰৱেশ কৰিলা, যুধিষ্ঠিৰৰ হৃদয়ত সোমাই তুমি যেনেকৈ যুধিষ্ঠিৰক ধৰ্মৰ প্ৰতি শিক্ষা দিলা, তুমি দুৰ্যোধনৰ আত্মাটো সোমাব পাৰিলাহেঁতেন, কাৰণ তুমি হেনো ভগৱান। গতিকে তুমিতো দুৰ্যোধনৰ আত্মাত সোমাই দুৰ্যোধনকোতো তুমি যুধিষ্ঠিৰৰ নিচিনা বনাব পাৰিলাহেঁতেন, নোৱাৰিলেহেঁতেন? পাৰিলেহেঁতেন, কিন্তু তুমি তাকে নকৰিলা। তুমি চাগে ভাবিছা ধৰ্মক নেজানো, ধৰ্মক জানো মই, তথাপি আমি সোমাব নেজানো। আমি জানো ধৰ্ম,
আমি জানো যে দেউতাৰ গালে হাত ভাঙি যাব নাপায়। আমি জানো যে গাঁওখনত বয়সস্থজন দেখিলে লাঠিডাল ল'ব নাপায়, উপায় নাই। তিনিআলিৰ মূৰত পালোঁ, মোক কিবা আশা কৰিছিল, মই তাতে বৰ্তাক কৈ থৈ আহিলোঁ। মোক তেনেকৈ নক'বা, ফাঁচকৈ মাৰি দিম, মই মা দেউতাৰ কথাই নুশুনো, হয় নাই? আমি জানো যে তেওঁক তেনেকৈ ক'ব নাপায়, কিন্তু আমি সেইটো জানোহে, আমি কিন্তু সোমাব নাজানো। অৰ্থাৎ আমি তাত অধৰ্মৰ পৰা নিবৃত্তি নহয়, অধৰ্মৰ পৰা আমি ওলাব নোৱাৰোঁ, অধৰ্ম কৰিয়ে থাকোঁ, হয়নে? আমি জানো যে আমুক কামটো কৰাটো বেয়া, আমি উপায় নাই, সেইটোকে কৰোঁ। মানে গুৰি এটা দেখিলোঁ মই, জুমাৰ মাৰি তাক খাবই, আমি জানো যে জীৱ এটা বস্তু কৰিব নাপায়, কিন্তু উপায় নাই, হয় নাই? আমি গৈ লাঠিডালে মাৰ মাৰি তাক যেনে যেনে মঙলবাৰ পালে আৰু বাব হয় নাই? গতিকে অধৰ্মৰ পৰা আমি ওলাব নোৱাৰোঁ, হয়নে? আৰু হৃদয়ত স্থিত হৈ তুমি যেনেকুৱা কৰ্ম কৰাইবা, আচলতে ভগৱানে তাকেহে, দুৰ্যোধনে কৃষ্ণক তেনেকৈ সেই বাণী ফাঁকিকে মহাপুৰুষ জনাই, মাধৱ পুৰুষ জনাই ঘোষাত লিখিলে, আৰু আমিও সেই ঘোষা ফাঁকি আপোনালোকৰ শ্ৰী চৈতন্য চৰণত সেৱানি কৰিলোঁ। ধৰ্মক জানো মই তথাপি প্ৰবৃত্তি নাই, অধৰ্মটো নিবৃত্তি নহয়, হৃদিস্থিত হোৱা তুমি যেন কৰাইবা স্বামী, ঋষিকেশ কৰিওতে নয় ৰাম, ঋষিকেশ কৰিওতে নয়। কৰ্ম